পরময়া তোর বইল সিংহর ভয়ত পড়িয়া মরিল পরব তোর গর্বরত পরম দোষিত হিতু মিগর হন্তী নদীত ভাসিয়া যায় দেখিলা নিরেপতি এ নাহি কেহ সহায়তার মাতিও মৰিল অকুলাত কৰিয়া নিজ আচমক নীল হৰিণ পুতত ভৈল নিজ অভিমান ৰাতি দিনে চিন্তে মাত্ৰ অতাহাৰ কৈলান সুকুমল ঘাস দিয়া কৰমত পোষণ অবিকাদিত হনতে সদা কৰন্তৰ খন। জয় কৃষ্ণ। অতি মধুৰ বিৱৰণ লিখিছে ইয়াতে যে হৰিণীজনীয়ে জাপ দিয়াৰ পিছত গৰ্ভপাত হৈ গ'ল। মাকজনীয়ে নদীখন পাৰ হ'ব নোৱাৰিলে। সিটো পাৰ নাপাওঁতে শিলত ঠেকেচা খাই পৰি তেওঁ পৰম গতি লাভ কৰিলে। আৰু পোৱালি হৰিণটো পানীৰ সোঁতত ভাহি গৈ আছে। ই কিন্তু মৰা নাই, গৰ্ভত বাহিৰ হৈছেহে। যে এই হৰিণীজনীয়ে আগে পিছেও তাত জাপ দি আছিল। যেতিয়া তাই গৰ্ভ হোৱা নাছিল, তাই এটা হিচাপত জাপ দিলে সিটো পাৰ পাই যায়। কিন্তু তাই ইতিমধ্যে সম্পূৰ্ণ গৰ্ভিণী আছিল, তাই ওজন বাঢ়ি গৈছিল। সেই ওজন হিচাপত যেতিয়া তাই জাপ মাৰিছিল, পাৰটো পাবলৈ অলপ ঠাই থাকি গ'ল। বুজিব পাৰিছেনে? আগে পিছে দেউৰী তাই পাৰ হৈ যায়, যেতিয়া চেউৰী হৈ থাকে। তেনেকুৱা শব্দ তাই আগতেও শুনিছে, পানী খাইছে। তাই এটা হিচাপ আছে, মই জাপ মাৰি দিলে সিটো পাৰ ঠাই পামেগৈ। কিন্তু তাই পাহৰি গৈছে, অকল তাই হৈ থকা নাই, দুজন হৈ আছে। গৰ্ভত যেতিয়া হৰিণ শিশুটি আছে, তাইৰ ওজনটো বৃদ্ধি হৈ আছে। আগৰ হিচাপত জাপ মাৰোতেও তাই কিন্তু পাৰটো লংঘন কৰিব নোৱাৰিলে আৰু শিলত ঠেকেচা খাই পৰি তাই শিপুৰীলৈ গ'ল। শিপুৰীলৈ মাক গ'ল মানে হৰিণ শিশুটি অনাথ হৈ গ'ল। সাধাৰণতে আমাৰ মানুহৰ জীৱনৰ কিমান সুন্দৰ ব্যৱস্থা, বিশেষকৈ সনাতন ধৰ্মত যি পৰিয়াল ব্যৱস্থা আছে, আমি ইয়াতে কিমানবোৰ সদস্যৰ মাজত থাকো চাওক। শহুৰ শাহুৰ স্বামী পুত্ৰ দেৱৰ ননদ ভৰি থকা ঘৰ এখনত এজনী বোৱাৰীয়ে যেতিয়া নৱপ্ৰজন্ম এজনক আহ্বান কৰে, কিমানজনৰ পৰা মৰম চেনেহ পায়, হয়নে? স্বামী আছে সহায় কৰিবলৈ, শহুৰ শাহুৰ আছে। ভাৰতীয় জনজীৱনটো আপুনি চাওক, পৃথিৱীৰ আনবোৰ দেশত পৰিয়াল ব্যৱস্থা নাই বুলিলেও ভুল নহয়। এই যে সম্বন্ধবোৰ যে আমাৰ আছে, পেহা পেহী
খুৰা বৰদেউতা কাকা দেউতা আইতা অকল ভাৰতবৰ্ষৰ আছে। ভাৰতবৰ্ষৰ বাহিৰে পৃথিৱীত লিভিং টুগেডাৰ হৈছে, মানুহ লগালগি হৈছে, জন্ম দিছে, পিছত মাকেও দেউতাকেও ডিভোৰ্চ কৰিছে, ল'ৰাই অকলে ডাঙৰ ডাঙৰ ডিঙৰি লৈছে, মানে এটা সাংঘাতিক ভাবিব নোৱাৰা পশুতিল্য। আপুনি যে চাওক, কিন্তু আমাৰ সমাজ ব্যৱস্থাত চাওক, কোনোবা এজনৰ মাক দেউতাক ঢুকাই গৈছে সৰুতে, তেওঁ অনাথ হোৱা নাই, তেওঁকো পৰিয়ালে ডাঙৰ দীঘল কৰি এক সমাজত প্ৰতিষ্ঠিত ব্যক্তি হিচাপে গঢ়ি তুলিছে। বেলেগলৈ মই নাযাওঁৱে। আজিৰ পৰা 500 বছৰ আগতে আমি শুনিছিলোঁ, পঢ়ি আহিছোঁ, যিখন ভাগৱত আমাক উপহাৰ দি গ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মাক সত্যসন্ধা আৰু কুসুম্বৰ ভূঞা সৰুতে ঢুকাইছিল। কোনে ডাঙৰ দীঘল কৰিছিল? বুঢ়ী আইক খেৰখুটিয়ে মহেন্দ্ৰ কন্দলী টোলত নাম লগাই দিয়া আদিৰ পৰা কি কৰা নাছিল? কিন্তু এই ব্যৱস্থাটোৰ কাৰণে সমগ্ৰ পৃথিৱীয়ে ভাৰতবাসীক শ্ৰদ্ধা কৰে। ভাৰতক গুৰু মানে সনাতন ধৰ্মক প্ৰণাম কৰে। কিন্তু আমি আনৰ সংস্কৃতিবোৰ দেখি দেখি আভিজাত্য আৰু অভিমানৰ কাৰণে আমি বহুতো কিছুমান নিজকে হেৰুৱাই আনৰ পৰা গ্ৰহণ কৰি কৰি সমাজখন লাহে লাহে আমি ঘূনে খোৱা অৱস্থালৈ নি আছোঁ। আৰু যা নহওক, ইয়াতে দিছে শিশুটি অনাথ বুলি কোৱা হৈছে, কাৰণ জীৱ জন্তুবিলাকৰ সেই সময়ত বিশেষকৈ এগৰাকী মহিলাই যেতিয়া প্ৰসৱ কৰে, অকলশৰীয়া অৱস্থাটো বৰ বেদনাদায়ক, সহায় বিচাৰে। যেতিয়া পেইং ৰুমত সোমাই যায় এগৰাকী মহিলাই, কিমানবাৰ যে ঈশ্বৰক স্মৰণ কৰে সেয়া ভুক্তভোগীসকলে জানিব। মানে যা নহওক, নদীত লংঘিল কিন্তু গৰ্ভৰ পতনে, নিজ যুথ এৰিলেক চিন্তা হইল মনে, পৰম দূষিত সিটো মৃগৰ সন্ততি, নদীত ভাসিয়া যায় দেখিলা নিপতি। নদীত ভাঙি গৈ আছে, মাকো মৰিল, নদীত ভাঙি গৈছে, কি কৰা হৈছিল? ইফালে তেওঁ পৰম বিৰক্ত, ঘৰৰ পৰা মায়ামোহ ত্যাগ কৰি গণ্ডকী নদীৰ পুলহৰ আশ্ৰমলৈ গৈছে। তাৰ কাৰণ ঈশ্বৰৰ উপাসনা কৰিব, এক ধ্যান এক মনে। কিন্তু সন্মুখত দেখিছে এটা জীৱ, এই মৰু মৰু, এই মৰু মৰু। অলপ পিছত যদি ৰজাই আগবাঢ়ি গৈ হৰিণ পোৱালিটো যদি কোলাত নলয়, নিৰ্ঘাত সি মৰিব। আৰু চকুৰ সন্মুখতে নৱজাতক এটা মৃত্যু হোৱাটো তেওঁ এজন মানৱীয় দৃষ্টিভংগীৰে তেওঁ সহিব পৰা নাই। কামটো কৰিব যাওঁতেও লাগিব মায়া, কৰিব নগলেও তেওঁ পাপে চুব। দুধুৰ মধুৰ ধৰ্ম সংকটত পৰিছে। নাহিকে সহায় তাৰ মাতৃও মৰিল, কোলাত কৰিয়া নিজ আশ্ৰমক নিল। সিদ্ধান্ত কৰিলে যে মোৰ চকুৰ আগত নৱজাতক এটাক মই মৃত্যুলৈ ঠেলি দিব নোৱাৰো। আৰু সিদ্ধান্ত কৰি দুখোজ আগুৱাই গৈ পানীত ভাহি যোৱা হৰিণৰ পোৱালিটোক আলফুলকৈ কোচত ললে। এই যে জীৱতীৰ লগত যে সংস্পৰ্শ হৈ গল, মায়া আহি গল। জয় কৃষ্ণ। স্পৰ্শ বহুত ডাঙৰ বস্তু, গম পাইছে? স্পৰ্শ এইটো শব্দটোৱে বহুত গভীৰভাৱে ভাবিলে ভয় লগা। ভকতৰ চৰণ স্পৰ্শ বাহিৰে পৰাপক্ষত আমি বিষয়ৰ কোনো বস্তুৱেই স্পৰ্শ কৰিব নালাগে, গম পায়? জয় কৃষ্ণ। ই গোটেই শৰীৰ ৰোমাঞ্চিত কৰি দিয়ে, গোটেই মন প্ৰাণ কি আচ্ছাদিত কৰি দিয়ে। যদি বেলেগ এজন মানুহৰ হাতনাই যদি পোৱালিটো উদ্ধাৰ কৰিলেহেঁতেন, ভৰত ৰজাই ইমানখিনিলৈ গৈ নাপালেহেঁতেন। সেইকাৰণে স্পৰ্শ মনত ৰাখিব, শব্দটো কেৱল মনত ৰাখক, স্পৰ্শ আৰু অনুভৱ। পৃথিৱীৰ এইটো বহুত ডাঙৰ শব্দ। যিদিনাখন আপোনাৰ হৃদয়ত ভক্তি স্পৰ্শ কৰিছে, পৃথিৱীৰ সকলোবোৰ লোভ আপোনাৰ হৃদয়ৰ পৰা আঁতৰি গৈছে। ভক্তি স্পৰ্শ কৰিব লাগিব। কিন্তু বহু ব্যক্তিয়ে কয় যে আমি ইমান দিন কৃষ্ণৰ কথা শুনিছো, ভাগৱত শুনি আছো, মই কিন্তু জিভাপাত এতিয়াও নিয়ন্ত্ৰণ কৰিব পৰা নাই। তাৰমানে তেওঁ অন্তৰাত্মাত ভক্তিয়ে স্পৰ্শ কৰিবই পৰা নাই। তেওঁ কিহত আছে? আউটগয়িং, ইনকামিঙত আছে।
শুনিছে গাইছে হৃদয়ত যে স্পৰ্শ ভগৱানৰ অনুভৱ এতিয়াও হোৱা নাই কাৰণে তেওঁ তাৰ পৰা আঁতৰি আহিব পৰা নাই আৰু যা নহওক স্পৰ্শৰ ওপৰত বা আৰু দীঘলীয়া কৰিব বিচৰা নাই প্ৰত্যেকেই জানি নিজৰ নিজৰ জীৱনত এনেকুৱা কিছুমান মুহূৰ্ত আহে যি স্পৰ্শই আমাৰ শৰীৰ ৰোমাঞ্চিত কৰিব পাৰে আৰু যা নহওক মৃগটোৰ স্পৰ্শয়ো মায়াৰ বান্ধন কঢ়িয়াই আনিছিল নিপতি ভৰতলৈ হৰিণ পুত্ৰত ভৈল নিজ অভিমান ৰাত্ৰি দিনে চিন্তে মাত্ৰ তাহাৰ কল্যাণ জীৱনৰ ৰাস্তা সলনি হৈ গ'ল আগতে তেওঁৰ ৰাস্তাটো আছিল কেৱল এক ভগৱানৰ চিন্তা দ্বিতীয় আৰু নাস্তি একোৱেই নাছিল এতিয়া নতুনকে মায়া এটা পায় আগৰ কৰ্মবোৰ লাহে লাহে কমি গৈছে আগতে ৰাতিপুৱাই উঠি জীৱ পূজাৰ ফুল ছিগিছিল পানী আনিছিল ঘৰ লেপন কৰিছিল দীঘল দীঘল প্ৰাৰ্থনা গাই হৃদয়ত কৃষ্ণকে চিন্তা কৰিছিল তাৰ ঠাই ল'লে এটা অনাথ জীৱ হৰিণে আমাৰ নকৰিব দেই কৰবাৰ পৰা মৰমৰ কিবা এটা কিনি আনি লৈ তাকে পূজা সেৱা কৰি থাকিলে ডাঙৰ কথা হ'ব জয় কৃষ্ণ বেছিকে ক'বও নোৱাৰি কলি যুগত যি নতুন নতুন ফেশ্বন আহিছে দামী দামী গাড়ীবিলাকত দেখা পোৱা মানুহ আছে এটা জীৱ জন্তু দুই তিনিটা জয় কৃষ্ণ আমি এচিত থাকিব নাপাওঁ ইমান কষ্ট কৰি কৰি কোনো এখন ভাগৱততে আজিলৈকে এচি পোৱা নাই আমাৰ জীৱ জন্তুবিলাকেও এচি পোৱাই নামানে এনেকুৱা দিনকাল ভগৱানেহে জানিব কোন কোন পথেৰে গৈ আছে জয় কৃষ্ণ আহি গ'ল তেওঁৰ নিজৰ ৰাস্তা সলনি হৈ গ'ল হৰিণ পুত্ৰটোক প্ৰথম চিন্তা আহিল ই সৰু হৈ আছে তাৰ বাবে লাগিব কোমল ঘাঁহ বাপৰে বাপ আৰু এটা কাম ওলাই গ'ল আগতে ভগৱানৰ চৰণত দিবলৈ ফুল ছিঙি ফুৰিছিল এতিয়া ইয়াৰ মুখত পূজা দিবলৈ ঘাঁহ বিচাৰিব লগা তাকো কোমল কোমল ঘাঁহ তাকতো ডাঠ হোৱা নাই যে গম পাইছে মাকৰটো গাখীৰ খাব নাপালে লাগি গ'ল সুকোমল ঘাঁহ দিয়া কৰন্ত পোষণ বৃকা দিটো হন্তে সদা কৰন্ত ৰক্ষণ যিহেতু হৰিণ পোৱালি এটা দেখা পালে শিয়ালেই হওক আন জীৱ জন্তুৱেই হওক আকৰ্ষণটো কৰিবই সেইবোৰক খেদি ফুৰা ৰাম কুকুৰ আহিছে দৌৰাই লৈ যোৱা পোৱালিটোক বচোৱা তাৰ খাদ্য গোটোৱা সময় গ'ল চাওক সময় বোলা বস্তুটো সেইটোৱে প্ৰভু ভগৱন্তই কৈছে যে মই পৃথিৱীত সকলোকে সমানে একো বস্তু দিব নোৱাৰিম কাৰোবাক ধুনীয়া কৰি দিছো কিন্তু মগজটোত একো নাই কি বুৰ্বক কাৰোবাক হয়তো কুৎসিত বনাই দিছো মগজটো হয়তো পণ্ডিত কাৰোবাক বহুত টকা পইচা দিছো হয়তো সন্তানেই নাই কাৰোবাক এজাক দিছো সন্তান হয়তো ধনেই নাই কিবা নহয় কৰবাত খেলি মেলি আছে মুঠতে পৃথিৱীত মই সকলোকে সুখী হ'বৰ কাৰণে একো বস্তু সমানে দিব নোৱাৰিলো কিন্তু মই এটা বস্তু সকলোকে সমানে দিম যে তাক ভালকে ব্যৱহাৰ কৰিব সিয়ে মোৰ ওচৰ পাব সেইটো হৈছে সময় দুখীয়াজনৰ বাবেও 24 ঘণ্টা ধনীজনৰ বাবেও 24 ঘণ্টা অভক্তজনৰ বাবেও 24 ঘণ্টা ভক্তজনৰ বাবেও 24 ঘণ্টা এই 24 ঘণ্টাৰে অধিক সময় ঈশ্বৰৰ সেৱাত সময়কণ অতিবাহিত কৰিছিল ভৰত ৰজাই আগৰ সময়খিনিত পোৱালিটো পোৱাৰ লগে লগে সেই সময়টো হৰিৰ সেৱাৰ পৰা বিষয়লৈ অধিক আহি গ'ল বুজি পালেনে ঘাঁহ বিচাৰিব যাওঁতে চিন্তা ঘাঁহৰ পোৱালিটো অকলে আছে সিংহ আহিলেই নেকি চিন্তা চিত্তটো কলৈ আহি গ'ল পোৱালিটো কেন্দ্ৰিক হৈ গ'ল নাতি চাতি বেছি ছপাই নল'ব যিবিলাক মানুহে একেবাৰে চিংগুল আছে আইতা আৰু দেউতাকসকলে কোনো নাই বুলি আকৌ নাতি সোপাক দাঁতি হাতি কৰি ছপাই লৈ গণ্ডগোলত পৰিব জয় কৃষ্ণ আমি অকলে আহিছো পৃথিৱীলৈ অকলেই যামগৈ অকলে জীয়াই থাকি আত্মাৰোপণ কৰিব পৰাটোতকৈ সুখৰ কাম একো নাই আমি অভাজনে অধিকাংশ সময় অকলে কটাও জয় কৃষ্ণ তাৰ কাৰণ মানুহ আহোঁতে অকলে যাওঁতেও অকলে
ভক্তসকলে মাজৰ সময়খিনিত লগবোৰ হৈ আমি বিপদত পৰিছোঁ, গম পাইছে? যিমান পাৰি পৰিয়ালত থাকিলেও নিসংগ হৈ থাকিবলৈ শিকিব লাগে। নিসংগ শাৰীৰিকভাৱে, কিন্তু মানসিকভাৱে অনবৰতে ঈশ্বৰ চিন্তা আহিয়ে থাকিব। যদি আপুনি পৰিয়ালৰ ভাৰ্যাগৰাকীৰ লগতে বেছি সময় কথা পাতি থাকে, ল'ৰা ছোৱালীৰ লগত বন্ধুবৰ্গৰ লগত বেছি সময় দি থাকে, 24 ঘণ্টাৰ অধিকাংশ সময় দেখোন তাতে যাব। বুজিব পাৰিছে? এই ভৰত ৰজাৰ সেই গতিটো হৈছে তেওঁ আগতে দিয়া কৃষ্ণ ভক্তিৰ অধিকাংশ সময় হৰিণ পোৱালিটোক দিওঁতে তেওঁ ৰাস্তাটো ভক্তিৰ ৰাস্তাটোৰ পৰা আহি তেওঁ বিষয়ৰ ৰাস্তাত খোজ দিলে। আৰু এই পৰিৱৰ্তনটোৱে তেওঁক যে কিমান দিন কষ্ট দিলে। এটা জীৱন নহয়, আৰু দুটা জীৱন কষ্টৰ মাজে পাৰ কৰিহে তেওঁ এই পাওঁ হৈছিলেগৈ বৈকুণ্ঠ। এইবাৰ ভৰত ৰজাক ঈশ্বৰ চিন্তা কৰি প্ৰাণ ত্যাগ কৰিলে কৃষ্ণক পাই যায়। কি ভয়ংকৰ জন্তুৰ জীৱন ল'ব লগা হৈছিল, যাক ভাবিলে বুকু কঁপি যায়। আহক অতি সুন্দৰভাৱে সেই হৰিণ পোৱালিটোৰ পালন পোষণৰ আৰু চিন্তাত কেনেকৈ নিমগ্ন হৈছিল ৰজা ভৰত, কৃষ্ণ ভক্তিক বাদ দি সুন্দৰ পদবন্ধ আগবঢ়াইছে। পঞ্চম স্কন্ধে প্ৰভুজনৰ সুমধুৰ কণ্ঠৰে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।